ডাঙৰ খবৰ এটা আহিছে পাৰ্থ আৰু প্ৰাঞ্জল আমি দুয়োগৰাকী পোনপটীয়া সম্প্ৰচাৰটো আনিছো মুখ্যমন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৰু শেহতীয়া তথ্য যিখিনি আহিছে পানীত যিটো লাইফ জেকেট পিন্ধি পেলাই নামিছিল জুবিন গাৰ্গে এটা সময়ত জুবিন গাৰ্গে সেই লাইফ জেকেটটো খুলি দিয়া বুলি খবৰ আহিছে যিকি নহওক আৰু ছিংগাপুৰৰ সময় যিটো কোৱা হৈছে 5:20 পুৱাৰ ভাগত সেই সময়ত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি কোৱা হৈছে আৰু সেই সময়টো আমি গোটেই হিচাপ নিকাচ কৰিম পাৰ্থ আপোনাৰ থকা আপডেটখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ আধাৰত যদি আপুনি কয় হয় প্ৰাঞ্জল জুবিন গাৰ্গৰ মৃত্যু হৈছিল মাজনিশাই ভাৰতীয় সময় মাজনিশাই আৰু সেই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এই মাজনিশা জুবিন গাৰ্গৰ মৃত্যু হৈছিলে মৃত্যুৰ খবৰটো তেওঁৰ গুণমুগ্ধ অসমবাসীয়ে দেৰি কৰি প্ৰায় 10 ঘণ্টাৰ পিছত কিয় লাভ কৰিলে প্ৰথম প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কি কৈছিলে এই মুহূৰ্তত জনাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কৈছিলে ৰাতি 2 বজাত নিশা 2 বজাত জুবিন গাৰ্গ কেইজনমান সতীৰ্থৰ সৈতে তেওঁৰ সহযোগীৰ সৈতে ইয়ট এখনত ভাৰত মহাসাগৰত অৱসৰ বিনোদনৰ কাৰণে ওলাই গৈছিলে আৰু সেই ইয়ট অৰ্থাৎ এখন সৰু জাহাজ সেই জাহাজখনত আছিলে 11 গৰাকী ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সদস্য তাৰে এজনৰ নাম মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে অভিমন্যু তালুকদাৰ আৰু জুবিনৰ সৈতে আছিলে 4 গৰাকী জুবিনৰ সংগী আৰু 2 গৰাকী ক্ৰিউ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰাঞ্জল জুবিন গাৰ্গে সাগৰত প্ৰথমবাৰ সাঁতুৰিছিলে লাইফ জেকেট পিন্ধি কিন্তু দ্বিতীয়বাৰ তেওঁ পুনৰ সাগৰত সাঁতুৰিছিলে সাগৰত নামিছিলে সৰু জাহাজখনৰ পৰা বিনা লাইফ জেকেটেৰে প্ৰথমবাৰ লাইফ জেকেট পিন্ধিছে পিছৰবাৰ তেওঁৰ লাইফ জেকেট নাই বিনা লাইফ জেকেটেৰে সাগৰত নামিছিল সাঁতুৰিবলৈ জুবিন গাৰ্গৰ লগত আছিল তেওঁৰ 4 গৰাকী সংগী আৰু আছাম এছ'চিয়েশ্যনৰ 11 গৰাকী সদস্য পিছৰবাৰ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে মুখ্যমন্ত্ৰীক আকৌ তেওঁক সেইখিনি কথা জনাইছে ছিংগাপুৰ এম্বেচাডৰে ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত যিগৰাকী আছে মুৰব্বী তেওঁ জনাইছে দ্বিতীয়বাৰ তেওঁ লাইফ জেকেট নিপিন্ধাৰ কাৰণটো হৈছিল লাইফ জেকেটটো অভাৰ চাইজ আছিলে মুখ্যমন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে যি ষ্টেটমেণ্ট দিছে ছিংগাপুৰ এম্বেচি পৰা পাইছে ভাৰতীয় যি দূতাবাস আছে তাৰ পৰা পাইছে মুখ্যমন্ত্ৰীয়ে আৰু তাৰ আধাৰতে কথা আমাক অৱগত কৰিছে আৰু তাৰ পিছত যেতিয়া বিনা লাইফ জেকেটেৰে জুবিন গাৰ্গ সাঁতুৰিবলৈ নামিল যেতিয়া জুবিন গাৰ্গৰ শৰীৰটো জঠৰ হোৱা পৰিলক্ষিত হ'ল ইয়টত থকা লোকসকলৰ যেতিয়া জুবিন গাৰ্গক দেখা নোপোৱা হ'ল তেওঁলোকে তেতিয়া হৈছৈ লাগিল আৰু তেতিয়া জুবিন গাৰ্গক পানীৰ পৰা নামাই উদ্ধাৰ কৰা হ'ল পাৰলৈ লৈ যোৱা হ'ল পাৰত যিসকল পেৰামেডিক আছে যিসকল তেওঁলোকে CPR ইত্যাদি দিলে তেতিয়া অচেতন চেতনা যেতিয়া ঘূৰাই নাহিলে তেতিয়া জুবিন গাৰ্গক সমীপৰ ছিংগাপুৰ ইমাৰ্জেঞ্চি হস্পিটেললৈ লৈ যোৱা হ'ল আৰু ছিংগাপুৰ ইমাৰ্জেঞ্চি হস্পিটেলত 5:20 জুবিন গাৰ্গক মৃত ঘোষণা কৰা হ'ল এতিয়া মন কৰিব যদি মই সময়ৰ প্ৰসংগটো উল্লেখ কৰোঁ মানে ভাৰতীয় সময় অনুসৰি ছিংগাপুৰৰ সময়তকৈ ভাৰতীয় সময়টো অলপ পিছত মানে প্ৰায় 8 ঘণ্টা পিছত হয় ছিংগাপুৰত যদি 5:20 পুৱাৰ ভাগত হয় AM হয় মই যদি এই সময় এই মুহূৰ্তৰ কথা কওঁ প্ৰিয় দৰ্শক আপোনালোকে ঘূৰি চাওক এই মুহূৰ্তত 10:22 PM 10:22 PM আৰু এতিয়া ছিংগাপুৰত সময় হৈছে 12:53 AM অৰ্থাৎ আমাতকৈ 2 ঘণ্টা 30 মিনিট আগবঢ়া অৰ্থাৎ তেওঁলোক শনিবাৰত আজি আমি শুক্ৰবাৰত আছো 10:23 তেওঁলোক ইতিমধ্যে শনিবাৰত সোমালে তেওঁলোকৰ শনিবাৰ 12:53 শনিবাৰত তেওঁলোক সোমালে অৰ্থাৎ তেওঁলোক আমাতকৈ 2 ঘণ্টা 30 মিনিট আগত এতিয়া যদি জুবিন গাৰ্গৰ ছিংগাপুৰ সময়মতে 5:20 হৈছে তেনেস্থলত ভাৰতবৰ্ষত তেওঁৰ মৃত্যুৰ সময় হ'ব মাজনিশা 2:50 মাজনিশা অৰ্থাৎ এই শুক্ৰবাৰ যি মুহূৰ্তত সোমাইছে 12 বজা মাত্ৰকে শুক্ৰবাৰ সোমালো আমি শুক্ৰবাৰত সোমাই যেতিয়া 2:50 পালোগৈ সেই সময়টোত মাজনিশা 2:50 শুক্ৰবাৰে জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু আমি গম পাইছো কেতিয়া 1 বজাত আমি একেবাৰে মৃত্যুৰ খবৰটো 2:30 বজাত পাইছো মানে 12 ঘণ্টা অলমোষ্ট 12 ঘণ্টাৰ ডিফাৰেন্স 12 ঘণ্টাৰ পাছতহে আমি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পালো কিন্তু ইতিমধ্যে চিকিৎসকে ছিংগাপুৰৰ সময় অনুসৰি 5:30 পুৱাৰ ভাগত মৃত্যু ঘোষণা কৰি দিছে মৃত্যু হোৱা বুলি মানে ভাৰতীয় সময়মতে নিশা 2:50 মৃত্যু ঘোষণা কৰিছে জুবিন গাৰ্গ ইমান পলম কিয় হ'ল সেইটো এটা প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাষ্য প্ৰদান কৰিছে সেইটো এটা পলম হ'ল ইমান কিয় পলম হ'ল সেইটো এটা প্ৰশ্ন আৰু যদিহে আমি ভাৰতীয় সময়ৰ কথাও ধৰি লওঁ যদি আমি ধৰি ললো 5:20 ভাৰতীয় সময়মতে 5:20 তেওঁৰ মৃত্যু হৈছে 5:20 মৃত্যু হলেতো আমি 2 বজাত খবৰটো পাইছো যদি 5:20 ভাৰতীয় সময়টো মৃত্যু হৈছে বুলি ধৰি লওঁ তেতিয়াওতো আমি 2 বজাতে খবৰটো পাইছো গতিকে ইন দ্যাট কেছ অলসো সেই হিচাপ মতেও আমি 6 ঘণ্টা পিছত খবৰটো পাইছো এতিয়া 6 ঘণ্টা কিয় পলম হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন তেওঁৰ গুণমুগ্ধ যিসকল তেওঁলোকক 6 ঘণ্টা পলমকৈ কিয় গোটেই বিষয়টো জনোৱা হ'ল যদিহে 5:20 ছিংগাপুৰ সময়ত তেওঁৰ মৃত্যু হৈছে তেতিয়া 12 ঘণ্টা পলমকৈ অসমৰ ৰাইজক কিয় জনোৱা হ'ল যদি 5:20 ভাৰতীয় সময়ত তেওঁৰ মৃত্যু হৈছে তেতিয়া 6 ঘণ্টা পলমকৈ
কিয় হয় প্ৰশ্নবোৰ থাকিব সমান্তৰালভাৱে কিন্তু এই আন এটা প্ৰশ্ন উত্থাপন হৈছে যে লগত যোৱা লোককেইজন অসম এছ'চিয়েশ্যনৰ হওক বা আন কেতবোৰ তেওঁৰ নিজৰ মেনেজাৰজনো গৈছিল যিহেতু সেই ইয়াতখনত যিখন ইয়াত এখন সৰু জাহাজ আকৃতিৰে নাৱতকৈ ডাঙৰ জাহাজতকৈ সৰু আৰু সেইটো সাধাৰণতে অৱসৰ বিনোদনৰ বাবে বহুতে লগত লৈ যায় ভাড়াত ল'ব পাৰে ছিংগাপুৰত সেই ব্যৱস্থাটো আছে আৰু অলপ লাক্সাৰী কাৰবাৰ হয় মানে অলপ টকা খৰচ কৰিব লগা হয় তাৰ বাবে ইয়াতখন যদি কোনোবাই ভাড়াত লয় যি কি নহওক সেইখন লৈ গ'ল জুবিন গাৰ্গৰ লগত মানুহ আছিল জুবিন গাৰ্গৰ অসুস্থ শৰীৰৰ কথা সকলোৱে জানে আমি জানো জুবিন গাৰ্গৰ খেয়ালি মনৰ পতককে আনৰ কথা তেওঁ মানি নচলে যিটো মনত আহে সেইটোৱে তেওঁ কৰে কিন্তু তাৰ পাছতো সেই লোকসকলে যেতিয়া লাইফ জেকেটটো প্ৰথমে পিন্ধি সাঁতুৰিছিল তাৰপাছত যেতিয়া লাইফ জেকেটটো খুলি দিলে চিজাৰ ইয়াৰ পূৰ্বেও বহুবাৰ আহিছে জুবিন গাৰ্গৰ হকাবাধা এবাৰো কিন্তু নিদিলে সেইটো বৰ ডাঙৰ প্ৰশ্ন এটা এতিয়া তেওঁলোকে হকাবাধা এজনৰ নাম লৈছে এজনৰ নামৰ কথা অভিমন্যু তালুকদাৰ অসম এছ'চিয়েশ্যনৰ সদস্য মুখ্যমন্ত্ৰীয়ে মাথো কৈছে এই অসম এছ'চিয়েশ্যনৰ এই 11 জন লোক সেই সময়খনত ইয়তখনত জুবিনৰ সৈতে আছিলে সৰু জাহাজখনত আৰু 4 জন জুবিনৰ সংগী আছিলে আৰু 2 জন ক্ৰিউ আছিলে যদিহে সেই ইয়তখনৰ পৰা প্ৰথম কথা তেওঁ নামিছে সাগৰত নামিছিলে লাইফ জেকেট কিয় পৰিধান কৰা নাছিল সেই এটা প্ৰসংগ বা তেওঁ বিনা লাইফ জেকেটেৰে কোনে তেওঁ যিসকলে এইবোৰ পৰিচালনা কৰে তেওঁলোক খুব বেছি ষ্ট্ৰিক্ট বুলি কোৱা হয় যি কি নহওক আমি সিমান যি কি নহওক তদন্ত ইতিমধ্যে চলিব আৰু মুখ্যমন্ত্ৰীয়ে আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰাঞ্জল মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে গৃহমন্ত্ৰীলৈ তেওঁ পত্ৰ লিখিব আৰু গৃহমন্ত্ৰীৰ সৈতে কথা বতৰা পাতিব যদিহে তদন্তৰ প্ৰয়োজনীয়তা আছে যদিহে ইয়াৰ পৰা অসম আৰক্ষীৰ দল তালৈ পঠিওৱাৰ প্ৰয়োজনীয়তা আহি পৰে তেনেস্থলত অসম আৰক্ষীৰ দল বা ভাৰতৰ পৰা তেনেধৰণৰ এটা দল ছিংগাপুৰলৈ যাব ছিংগাপুৰলৈ গৈ যিসকল লোক জুবিন গাৰ্গৰ সেই অঘটনটোৰ সময়ত তেওঁলোকৰ সৈতে আছিল তেওঁলোকৰ সৈতে সোধপোছ কৰিব আৰু এতিয়া কোৱা হৈছে ছিংগাপুৰ প্ৰশাসনে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি সোধা পোছা কৰিব লাগে জুবিন গাৰ্গৰ লগত থকা লোকসকলক সোধা পোছা কৰিছে পোষ্টমৰ্টেম কৰা হয় কাৰণ এটা দুৰ্ঘটনা কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ভাৰতীয় দূতাবাসৰ সৈতে কথা বতৰা পাতি বিনা পোষ্টমৰ্টেমেৰে জুবিন গাৰ্গক আনিব পৰা যাব নেকি তেনেধৰণৰ চিন্তা চৰ্চা কৰা হৈছে যদিও বা যি ধৰণে অনা হয় জুবিন গাৰ্গৰ কিন্তু নশ্বৰ দেশ গুৱাহাটী পাবহি কালি নিশা কাৰণ ছিংগাপুৰৰ পৰা দিল্লীৰ পৰা গুৱাহাটী আৰু তেওঁ কৈছে গুৱাহাটীত সৰু সজাই এদিনৰ কাৰণে ৰখা হ'ব শ্ৰদ্ধাঞ্জলি এদিনৰ কাৰণে ৰখা হ'ব যদিহে ৰাইজে বিচাৰে হ'ব পাৰে নেকি মুখ্যমন্ত্ৰী এটা ইংগিত দিছে পৰিয়ালে যদি বিচাৰে কাৰণ তেওঁ কৈছে যে প্ৰথম দিনাটো তেওঁৰ নশ্বৰ দেহটো তেওঁৰ যি কাহিলীপাৰাৰ বাসগৃহ আছে ফ্লাইটলৈ নিয়া হ'ব তাত কেৱল পৰিয়ালৰ বাবেহে তাৰ পাছতহে সৰু সজাইত হয়তো ৰখা হ'ব আৰু পৰিয়ালৰ লোকে নিয়াৰ সময়ত যাতে কোনো সাধাৰণ লোকে তাত ভিৰ নকৰে অনুৰাগীসকলে কাৰণ এটা কেৱচময় পৰিৱেশ হ'ব পাৰে স্বাভাৱিকতেই আৰু জুবিন বুলি ক'লেই অনন্য সকলোৱে জানে সেয়েহে পোনপটীয়াকৈ ৰাইজৰ বাবে সৰু সজাইত ৰখা হ'ব এদিনৰ বাবে কিন্তু হয়তো সময়সীমা বৃদ্ধি কৰাও হ'ব পাৰে তেনেধৰণৰ কিবা ইংগিত বা যোৰহাটলৈ নিয়া হ'ব পাৰে নচৰতে মুখ্যমন্ত্ৰী অলপ হয় যোৰহাটৰ প্ৰসংগটো উল্লেখ কৰিছে দুটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে দাবী উত্থাপন হৈছে যে যোৰহাটলৈও নশ্বৰ দেশ নিয়া যাওক কিন্তু সেই সন্দৰ্ভত চাগৈ যোৰহাটলৈ নশ্বৰ দেশ নিয়া লৈ যোৱা নহ'ব এদিন সৰু সজাই প্ৰয়োজন সাপেক্ষে দুদিন আমি মানি লৈছোঁ দুদিনৰ অধিকো হ'ব পাৰে কাৰণ যদিহে গোটেই আজি খবৰ পাইছোঁ মৰাণৰ পৰা 2000 লোকে ইতিমধ্যে বাছ আৰু ট্ৰেইনৰ টিকেট কাটিছে খোৱাঙৰ পৰা চক্ৰধৰ গগৈ বিধায়কে 1000 লোক পঠিয়াইছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি তেনেধৰণৰ গুণমুগ্ধ আহে তেতিয়া দুদিন চাগৈ সময়টো কম হ'ব আপোনালোকে ভূপেন হাজৰিকাৰ সময়ত গোটেইখিনি নিশ্চয়কৈ দেখিছে নিজে আছিলোঁ লাইভত এজন সাংবাদিক হিচাপে তেতিয়া আমি দেখিছোঁ কিমান খুদ বৈছিল মানুহৰ অগণন গুণমুগ্ধৰ লাখ গুণমুগ্ধৰ কেনেধৰণে ফুট গৈছিল সেইটো এটা বিশ্ব ৰেকৰ্ডৰ দৰেই আছিলে আৰু জাজ ফিল্ডত হৈছিল সেইটো জাজ ফিল্ডত আৰু তেতিয়া এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছিল এতিয়া জুবিন গাৰ্গ আৰু এতিয়া যিহেতু বৰ্তমানৰ সময়ছোৱা মোবাইলৰো যুগ এতিয়াতো আমাৰ টিভিৰ মাধ্যমেৰে সকলোৱে দৃশ্যবোৰ দেখিছিল এতিয়া সকলোৱে আহিব স্বাভাৱিকতে দৃশ্যবোৰ কেমেৰাত বন্দী কৰিব নিজৰ মোবাইলত আৰু অধিক লোকে আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু জুবিন গাৰ্গৰ কথাই সুকীয়া আমি ক'লোৱেই তেওঁৰ যি অনন্য কণ্ঠ তেওঁৰ অনন্য প্ৰতিভা সেইখিনি কথা সকলোৱে কৈ থাকে আৰু হঠাৎ জুবিন গাৰ্গ নোহোৱা হৈ যোৱা কথাটো কোনেও সহ্য কৰিব পৰা নাই এই মুহূৰ্তত আমি এটা সম্ভাৱনা দেখিব পাইছোঁ হয়তো এদিনৰ পৰা দুদিন বা হ'ব পাৰে এদিন বা দুদিন তাতকৈ অধিক হ'ব পাৰে কিন্তু আমি পুনৰ যদি মূল বিষয় তোলা আহোঁ প্ৰাঞ্জল যিটোৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যিসকল দৰ্শক নতুনকৈ সংযুক্ত হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্যনাথ ধৰি জয়ন্ত প্ৰাঞ্জল আপোনাক জনাব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কৈছে 2 বজাত ইয়ত এখনত সাগৰৰ মাজলৈ গৈছিল জুবিন গাৰ্গ 11 জন আছাম এছ'চিয়েশ্যনৰ সদস্য আৰু 4 জন তেওঁৰ সংগী আৰু তাৰ পিছত পানীত নামিছিলে জুবিন গাৰ্গ প্ৰথমবাৰ লাইফ জেকেটত দ্বিতীয়বাৰ লাইফ জেকেটৰ সাইজটো ডাঙৰ হোৱাৰ কাৰণে দ্বিতীয়বাৰ তেওঁ বিনা লাইফ জেকেটেৰে পানীত নামিছিল আৰু যেতিয়া পানীত তেওঁ উপঙি থকা আনসকলে পৰিলক্ষিত কৰিছিল হৈছৈ লাগিল পানীৰ পৰা তেওঁ টানি অনা হ'ল সম্ভৱতঃ ক্ৰিউ দুজনে টানি আনিলে কাৰণ তেওঁলোক উদ্ধাৰ কৰাৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোক এফিচিয়েণ্ট আনি পেলাই পাৰলৈ অনা হ'ল পাৰত CPR দিয়া হ'ল CPR দিওঁতে যেতিয়া তেওঁৰ চেতনা ঘূৰি নাহিলে তাৰপিছত তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল হস্পিটেলত 5:20 তেওঁক মৃত ঘোষণা কৰা হ'ল 5:20 AM আৰু ভাৰতীয় সময় 5:20 যদিহে 5:20 ছিংগাপুৰ সময়ত তেওঁৰ মৃত্যু হৈছে ভাৰতীয় সময় তেতিয়া শুক্ৰবাৰ নিশা 2:50
তেনেস্থলত অসমৰ ৰাইজে কিন্তু যদি হিয়াই ঘটিছে অসমৰ ৰাইজে কিন্তু 12 ঘণ্টাৰ পিছত তেওঁলোকৰ হিয়াৰ আমঠুজনৰ মৃত্যুৰ খবৰ পাইছে আৰু যদি 5:20 ভাৰতীয় সময় তেওঁৰ মৃত্যু হৈছে তেতিয়া 6 ঘণ্টাৰ পিছতে তেওঁৰ অসমৰ ৰাইজে হিয়াৰ আমঠুগৰাকীৰ মৃত্যুৰ খবৰ পাইছে আমাৰ লাখ লাখ অনুৰাগীয়ে সময়টো মানে খবৰটো বহুত পলমকৈ পালে দেৰি কিয় কৰিলে কিন্তু এটা প্ৰশ্নবোধক চিন আৰু স্বাভাৱিক প্ৰশ্ন থাকিব যে অসমৰ এইসকল জনসাধাৰণে যিসকলে অসমৰ জনসাধাৰণে জুবিনক নিজৰ প্ৰাণতকৈ ভাল পায় সেই জনসাধাৰণে কিয় খবৰটো পলমকৈ পালে স্বাভাৱিকতে এই প্ৰশ্নটো থাকিব মুখ্যমন্ত্ৰীয়ে কৈছে যে নিজাববীয়াকৈ প্ৰয়োজন হ'লে তদন্ত কৰিব অসম আৰক্ষীৰ এটা দল যদি ছিংগাপুৰত যাব লগা হয় যাব কিন্তু স্বচ্ছভাৱে সকলো হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে সেইটোৱে আমি আশা কৰোঁ সকলো স্বচ্ছভাৱে হওক কাৰণ তেওঁৰ অনুৰাগীসকল এতিয়া শান্তিত থাকিব পৰা নাই এই মুহূৰ্তত আমি শুনা পাইছোঁ আমাৰ এই কাৰ্যালয়ৰ বাহিৰতো বহু সংখ্যক জুবিন অনুৰাগী আহিছে তেওঁলোকৰ কণ্ঠত জুবিনৰ গীত আমি শুনা পাইছোঁ সেইবোৰ লাইভ আমি ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ আপোনালোকে দেখিছে কিন্তু চিজাৰ আহিছে জুবিন গাৰ্গৰ ইয়াৰ পূৰ্বেও চিজাৰ আহিছে হয় সাধাৰণতে চিজাৰ অহা লোকসকলক পানী বা জুইৰ পৰা অলপ দূৰত থাকিবলৈ কোৱা হয় জুবিনৰ ক্ষেত্ৰতো এতিয়া যেতিয়া ছিংগাপুৰলৈ নিলে বা গ'ল চিকিৎসকে এনেও কৈছিলে জুবিনক অলপ আৰামত থকা দৰকাৰ জিৰণি লৈ থকাটো প্ৰয়োজন সেই প্ৰশ্নবোৰ এতিয়া আহিছে সাধাৰণতে সেই প্ৰশ্নবোৰ আহিছে হয় তেওঁৰ এতিয়া অভিমন্যু বুলি এজনৰ নাম কোৱা হৈছে বাকী 11 জনৰ কথা কোৱা হৈছে তেওঁলোকৰ প্ৰসংগ এতিয়া ভালদৰে আহিব হয়তো নিঃসন্দেহে আহিব মুখ্যমন্ত্ৰীয়ে সেই 11 জন লোকৰ তালিকা আছে বুলি কৈছে দুৰ্ঘটনা এইটো এটা দুৰ্ঘটনা বা জুবিন গাৰ্গক আমি এনেধৰণে অবাঞ্ছিত এটা ঘটনা জুবিন গাৰ্গৰ লগত হ'ব নালাগিছিল আমি জুবিন গাৰ্গক সেই ধৰণে হেৰুৱাটো কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ কালি ৰাতিপুৱা অসমে প্ৰথমটো জুবিনবিহীন দিন যোৱা 4-5টা দশকত উপলব্ধি কৰিব অসমবাসী সমগ্ৰ অসম ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত প্ৰেমী আজি তাৰিখত ম্ৰিয়মান হৈ পৰিছে তেনেস্থলত প্ৰাঞ্জল এনেবোৰ প্ৰশ্ন স্বাভাৱিকতে অৱতাৰণা হ'ব জুবিন গাৰ্গ অসুখীয়া বা জুবিন গাৰ্গৰ সেই সমস্যাবোৰ আছে নেম কেয়াৰত যেতিয়া তেওঁ হস্পিটেলাইজড হয় আপুনি বাহিৰত দেখিছে কিমান গুণমুগ্ধই ভিৰ কৰে গতিকে জুবিন গাৰ্গক সকলোৱে ইমান মৰম কৰে ইমান ভাল পায় তেনে এজন ব্যক্তিক স্বাভাৱিকতে এটা প্ৰটেকশ্যনৰ প্ৰয়োজন আছিলে তেনে এজন ব্যক্তিক প্ৰটেকশ্যন দিব লাগে তেওঁৰ সহযোগীসকলে প্ৰটেকশ্যন দিয়াৰ প্ৰয়োজন আছিলে বা তেনে এজন ব্যক্তি যিজন ব্যক্তিক আমাৰ হিয়াৰ আমঠু আমাৰ সম্পদ তেনে এজন ব্যক্তিক যিবোৰ সুৰক্ষাৰ প্ৰয়োজন বা যিবোৰ মেডিকেল মনিটৰিঙৰ প্ৰয়োজন আৰু তেওঁ যিবোৰ কৰিব নালাগে সেইবোৰ যাতে তেওঁ নকৰে সেই কথা নিশ্চিত কৰিবৰ কাৰণে তেওঁ এটা দল ভাৰতবৰ্ষত থাকেই তেনে এটা দল তেওঁৰ লগত ছিংগাপুৰত আছিলে নে নাই যদি দলটো তেওঁৰ লগত আছিলে সেই টিমটো তেওঁৰ লগত আছিলে সেই টিমে তেওঁক তদাৰক কৰিছিলে নে নাই কৰা সততে আমি দেখা পাওঁ তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গ সাঁতুৰ দৰে তেওঁৰ লগত থাকে এইবাৰ কিন্তু গৰিমা গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিলে গতিকে এনেবোৰ প্ৰশ্ন আহিছে গুণমুগ্ধ এনেবোৰ প্ৰশ্ন কৰিছে আমি এনেবোৰ প্ৰশ্ন কৰিব বিচৰা নাই কিন্তু আমাৰ যিসকল দৰ্শক তেওঁলোকে এনেবোৰ প্ৰশ্ন কৰিছে ৰাইজৰ প্ৰশ্ন কৰিছে উত্থাপন কৰিছোঁ যিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি উদ্যোক্তাসকলৰ ওপৰতো বিভিন্ন প্ৰশ্ন এই মুহূৰ্তত আহিছে যদি জুবিন গাৰ্গ অসুস্থ হৈ আছিলে জুবিন গাৰ্গক এনেধৰণে কিয় লৈ যোৱা হৈছিলে অখিল গগৈয়ে সেই প্ৰশ্নটো কৰিছে জুবিন গাৰ্গৰ ঘৰত গৈ পেলাই এই প্ৰশ্নটো সুধিছে তাত থকা লোকসকলো কিছু পৰিমাণ উত্তেজিত হৈ পৰিছে কিন্তু এইখিনি সময় কঠিন সময় আমাৰ বাবে আমি অলপ ধৈৰ্য ধৰিব লাগিব এই কঠিন সময় আৰু তাৰ সমান্তৰালকৈ এটা কথা মই ক'ব বিচাৰিম স্পষ্টীকৰণ উদ্যোক্তাৰ পৰা স্পষ্টীকৰণ ইমান দেৰিকৈ ইমান পলমকৈ কিয় আহিলে বা যিসকল তেওঁৰ লগত আছিলে তেওঁলোকে তাৎক্ষণিকভাৱে যেতিয়া তেওঁলোক অৱগত হৈছিলে তেওঁলোকে খবৰটো পাচন কিয় নকৰিলে নিৰ্দিষ্ট চেনেলৰ যোগেদি আৰু উদ্যোক্তাসকলে পলম কিয় কৰিলে বা উদ্যোক্তাসকলে যি স্পষ্টীকৰণ শ্যামকানু মহন্তৰ স্পষ্টীকৰণ পলমকৈ কিয় আহিলে এতিয়ালৈকে শ্যামকানু মহন্তই ফেচবুকত কোনো ধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত হোৱা নাই গতিকে এই বিষয়বোৰে প্ৰশ্ন অৱতাৰণা কৰিব নহয় জানো প্ৰাঞ্জল কৰিব কাৰণ শ্যামকানু মহন্ত এগৰাকী সক্ৰিয় ব্যক্তি সামাজিক মাধ্যমত তেওঁ নিজৰ ফেচবুকত খুব বেছি সক্ৰিয় ৰূপতে আমি থকা দেখিবলৈ পাওঁ তেওঁ বিভিন্ন ভিডিঅ' দি থাকে আনকি লাইভতো কেতিয়াবা আহে এনে এটা স্পৰ্শকাতৰ সময়ত জটিল সময়ত আমাৰ অসমৰ এজন নায়কৰ মৃত্যু হৈছে যুগনায়ক বুলিয়ে কৈছোঁ আমি কাৰণ ভূপেন হাজৰিকাৰ পাছত পোনপটীয়াকৈ যদি ক'বলৈ যাওঁ জুবিন গাৰ্গেই নক্ষত্ৰ সেই নক্ষত্ৰটো খহি পৰিছে ইমান এটা ডাঙৰ কথা আমাৰ আৱেগৰ সৈতে জড়িত এটা বিষয় অসমীয়াত্বক লৈ এটা জড়িত বিষয় সেই বিষয়টোৰ ক্ষেত্ৰত শ্যামকানু মহন্তই হওক বা অভিমন্যুৱে হওক বা বাকী যি ব্যক্তিসকল আছিল তাত সেই ব্যক্তিসকলৰ অলপো দায়িত্ব নাছিলে বাৰু স্বাভাৱিক দায়িত্ব আছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত অতি সংযমী হৈ প্ৰকৃত কথাবোৰ ৰাইজৰ আগত উপস্থাপন কৰিব লাগিছিল কাৰণ কোনো সাধাৰণ মানুহৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে সেই ক্ষেত্ৰত স্বাভাৱিকতে প্ৰশ্নবোৰ থাকিব আৰু সেই প্ৰশ্নবোৰ উঠাটো স্বাভাৱিক এই মুহূৰ্তত আমি সকলো শোকত প্ৰিয়মা আমি যদিও বাতৰি পৰিৱেশন কৰি আছোঁ আমি প্ৰতিটো মুহূৰ্ততে কিন্তু শোকত বিহ্বল হৈহে বাতৰিবোৰ পৰিৱেশন কৰিবলৈ বাধ্য কাৰণ আমাৰ নায়কৰ ইয়াত মৃত্যু হৈছে সেইবাবে এই কথাবোৰ আহিছে তেওঁলোকে
আপাতত গোটেই ঘটনাটোক দুৰ্ঘটনা হিচাপে গণ্য কৰা হৈছে বা পৰিয়ালৰ লোকেও বা সেই ধৰণে পিছত দেখা পোৱা যাব পৰিয়ালৰ লোকে গোটেই বিষয়টো কেনেদৰে আগবঢ়াই লৈ যায় কিন্তু তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ গোটেই অসমখনেই পৰিয়াল প্ৰতিজন ব্যক্তি জুবিনৰ পৰিয়ালৰ সদস্য গুণমুগ্ধ বা তেওঁক ভাল পোৱা প্ৰতিজন ব্যক্তি জুবিনৰ সেই যিটো ডাঙৰ পৰিয়ালটো সেই পৰিয়ালটোৰ সদস্য গতিকে তেওঁলোকে তেনেধৰণৰ মন্তব্য কৰিবই গতিকে আমি লক্ষ্য ৰাখিব লাগিব অনাগত সময়ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি ধৰণে কৈছে সঁচাকৈ সেই সকল লোকক সেই 11 জন আৰু 4 জন লোকক আন কিবা সুধাৰ প্ৰয়োজনীয়তা আহি পৰিবনে বা আন কিবা সুধাৰ প্ৰয়োজন আছেনে যদি আছে গৈ সুধিবগে তেওঁলোকে কি উত্তৰ দিয়ে গম পাম যি 4 জন তেওঁলোকৰ আছিলে সংগী তেওঁলোকতো ঘূৰি আহিব তেওঁলোকে নিজৰ ভাষ্য প্ৰদান কৰিব বিভিন্ন মাধ্যমত কি ঘটি গ'ল তেওঁলোকো মিৰমান হৈছে স্বাভাৱিকতে তেওঁলোকো মিৰমান হৈ আছে শ্যামকানু মহন্ত মিৰমান হৈ আছে কোনো ভবা নাছিল এনে ধৰণৰ এটা ঘটনা ঘটিব সকলো মিৰমান চক হয় দুৰ্ঘটনা শ্যামকানু মহন্ত চক তেওঁ এটা মহৎ উদ্দেশ্যলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল তেওঁ বিশ্বাস কৰিছিল সেই ফেষ্টিভেলৰ যোগেদি নৰ্থ ইষ্টক তেওঁ এষ্টাব্লিছ কৰিব ছিংগাপুৰ বা দক্ষিণ পূব এছিয়াত আৰু সেই ফেষ্টিভেলত যিহেতু জুবিন ব্ৰেণ্ড এম্বেছাডৰ নৰ্থ ইষ্টৰ জুবিনক নিমন্ত্ৰণ জনাইছিল খুবেই স্বাভাৱিক জুবিনে তাত গীত পৰিৱেশন কৰিলে হয় অনাকাংক্ষিতভাৱে ঘটনাটো ঘটি গ'ল কিন্তু জুবিন যিহেতু হীৰা ডেলিকেটলি ডিল কৰিব লাগে সাধাৰণ মানুহ নহয় যি সাৱধানতাখিনি আবেগিক যি সাৱধানতাখিনি ল'ব লাগিছিল এজন ভিভিআইপিৰ কাৰণে সেই সাৱধানতাখিনি ল'ব লাগিছিল এটা দলে অহৰহ তদাৰক কৰি থকা যি এজন ব্যক্তিক সেই ধৰণৰ যি সাৱধানতাখিনি লোৱাৰ প্ৰয়োজন আছিল ল'ব লাগিছিল বুলি ক'ব বিচাৰিছে নিশ্চয় এইখিনি আছিল খবৰ আমি আপোনালোকক দিয়াটো প্ৰয়োজন অনুভৱ কৰিলোঁ আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা আমি ইমানতে বিদায় লৈছোঁ